নমস্কাৰ মই মনালিসা গগৈ আজি সামাজিক মাধ্যমত এটা চৰ্চিত বিষয় হ'ল জুবিন গাৰ্গে মাজুলীত গৈ সত্ৰাধিকাৰক অপমান কৰিলে তেওঁ খোলাখুলিকৈ খুব স্পষ্ট ভাষাৰে সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ কোৱা বিষয়টো বিৰোধিতা কৰিলে আৰু তেওঁ ক'লে যে মই এইটো খুব নিজে বেয়া পাওঁ আৰু যিসকলে এইটো ধাৰণা লৈ থাকে তেওঁলোকেও এইটো ধাৰণা লোৱা অনুচিত সত্ৰাধিকাৰসকলৰ ওপৰত কৰা মন্তব্যৰ পিছত বহুতে বিভিন্ন ধৰণে জুবিন গাৰ্গক আক্ৰমণ কৰিছে কোনোবাই পজিটিভ ৱেট কৰিছে আৰু কিছুমানে নিগেটিভ ৱেট কৰিছে এই সত্ৰাধিকাৰ সম্পৰ্কত তেওঁ যি কৰিছে সেইটো তেওঁৰ সকলোৰে ধাৰণাবোৰ বেলেগ বেলেগ হয় কোনোবাই সত্ৰাধিকাৰৰ ওপৰত গভীৰ আস্থা ৰাখে কোনোবাই নাৰাখে কোনোবাই বেয়া বুলি কয় কোনোবাই ভাল বুলি কয় সেইটো আমাৰ ক'বলগীয়া নাই কিন্তু এটা কথা ক'বলগীয়া আছে যে জুবিন গাৰ্গে আগে পিছেও বহুতবাৰ এবাৰেই নহয় মঞ্চত তেওঁ বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰি আহিছে আৰু সেই মন্তব্যবিলাকে বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি কৰে পিছদিনাখন সেইটো এটা হট টপিক হৈ যায় সামাজিক মাধ্যমত ভাইৰেল হয় মিডিয়াই সেইটো বিষয় কভাৰ কৰে সেইটো আমি দেখি আহিছোঁ আৰু এইবাৰো তেওঁ সেইটো কৰিলে মাজুলীত গৈ এতিয়া কথা হ'ল মাজুলীত যিটো তেওঁ পদক্ষেপ ল'লে বা ক'লে সেই তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিছোঁ কেইবাগৰাকীও সত্ৰাধিকাৰে এতিয়া সেই সত্ৰাধিকাৰকেইজনে যি ধৰণে তেওঁৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিছে সেইখিনিৰ পৰা মোৰ এটা কথা স্পষ্ট হ'ল বহুতে লিখিছেও সেইটো বিষয়ে মোৰো একেই লাগিল যে সত্ৰাধিকাৰ বুলি ক'লে আমি বুজি পাওঁ যে তেওঁলোকে আধ্যাত্মিক চিন্তা চৰ্চা কৰে আৰু তেওঁলোকে জুবিন গাৰ্গে এতিয়া মদ খাই কৰিছে মদাহী এনেকুৱা ধৰণৰ মন্তব্যও তেওঁলোকে দিয়া দেখিছোঁ তাৰ বিপৰীতে তেওঁলোকে সেইবোৰ ৰাগিয়াল বস্তু সেৱন নকৰে বুলি আমাৰ বিশ্বাস আৰু ধাৰণা গতিকে তেওঁলোকে যেতিয়া তেনেকুৱা ধৰণৰ বস্তু সেৱন নকৰে আৰু তেওঁলোকে কঠোৰ নীতি নিয়মৰ মাজত থকা মানুহ গতিকে আমি যিবোৰ কওঁ যে ৰিপুবিলাক তেওঁলোকৰ দমন হ'ব লাগে খং ক্ষমা এইবিলাক খং নাথাকিব লাগে তেওঁলোকৰ ক্ষমা থাকিব লাগে মই জুবিন গাৰ্গক ক্ষমা কৰাৰ কথা কোৱা নাই মই এজ এ হোল তেওঁলোকৰ যিটো প্ৰেজেণ্টেশ্যন যিটো প্ৰতিক্ৰিয়া তেওঁলোকে ব্যক্ত কৰিছে সেই প্ৰতিক্ৰিয়াত তেওঁলোকৰ ধৰ্মগুৰু বা আপুনি বা মই আমাৰ নিচিনা সাধাৰণ মানুহে যেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিম সত্ৰাধিকাৰৰ প্ৰতিক্ৰিয়া তেনেকুৱা হ'লে আচলতে অকণমান দিগদাৰ লাগে কথাটো আজি জুবিন গাৰ্গে মঞ্চত যিটো কৰিছে তেওঁলোকৰ মতে মদ খাই কৰিছে আমাৰ মতেও তেওঁ বৰ একেবাৰে সুস্থ হৈ পেলাই কথাখিনি কোৱা নাছিল আমিও মানি লৈছোঁ কথাটো কিন্তু এওঁলোকে সুস্থ অৱস্থাত থাকি পেলাই তেওঁ যি ধৰণে আঁঠু কঢ়োৱাৰ পৰা কাণতলীয়া চৰ দিয়ালৈকে যিখিনি কথা কৈছে সেইখিনি কথাৰ পৰা এটা কথা স্পষ্ট হৈছে যে সত্ৰাধিকাৰ খঙাল সত্ৰাধিকাৰ আমাৰ নিচিনাই মানুহ তেওঁলোকে যিহেতু আমি জনাত আমি যিহেতু নহৰু খাওঁ মাছ মাংস খাওঁ এইবোৰ খোৱাৰ কাৰণে আমাৰ বোলে মানে তেওঁলোকৰ ভাষাত যে আমি আমাৰ তেজবোৰ গৰম হয় আৰু আমি বিভিন্ন সময়ত এটেকিং মুডত কথা পাতোঁ কিন্তু তেওঁলোকতো তেনেকুৱা হ'ব নালাগিছিল যিহেতু তেওঁলোকে সাত্বিক আহাৰ গ্ৰহণ কৰে গতিকে সত্ৰাধিকাৰ আচৰণো বৰ সুবিধাজনক পোৱা নাই এতিয়া যিয়ে নহওক সত্ৰাধিকাৰ আচৰণ আৰু জুবিন গাৰ্গৰ আচৰণ জুবিন গাৰ্গে যিহেতু বিতৰ্ক কৰেই আৰু কৰি ভাল পায় আৰু তেওঁৰ জুবিন গাৰ্গৰ বহুতবোৰ নিগেটিভ দিশ আছে যদিও বহুতবাৰ মই নিজেও সমালোচনা কৰিছোঁ মই ভিডিঅ' বনাইছোঁ কিন্তু এই কথাটো জুবিন গাৰ্গে যিটো কৈছে যে ভগৱান আৰু মানে প্ৰভু ঈশ্বৰটো যদি এটা ৱৰ্ড হয় যদি সেইটো সম্বোধনৰ শব্দ হিচাপে ব্যৱহাৰ কৰা হয় তেনেহ'লে ক'ব লগা নাই মই নাজানো সত্ৰাধিকাৰৰ বিষয়ে মোৰ বিশেষ জ্ঞান নাই গতিকে সৰু মানুহ ডাঙৰকৈ মুখ মেলা নিচিনা হ'ব গতিকে সেইটো মই নকওঁ কিন্তু তেওঁ যিটো চেঞ্চত কৈছে যে হয় ময়ো বিশ্বাস কৰোঁ যে পৃথিৱীত মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে ভগৱান বুলি এটা বেলেগ বস্তু আছে সেয়া এটা শক্তি অদৃশ্য শক্তি আৰু সেই অদৃশ্য শক্তিক আমি বিশ্বাস কৰোঁ গতিকে মানুহ কেতিয়াও কোনো মানুহেই ভগৱানৰ শাৰীৰে নাযায় সকলোৱে একে সত্ৰাধিকাৰ কথাটো মই ক'বলৈ যোৱা নাই তেওঁ যিটো এংগলত কথাটো কৈছে সেইটো এংগলত মই কৈছোঁ এতিয়া তাৰ পিছৰ কথাটো হ'ল জুবিন গাৰ্গে যিটো কাম কালি কৰিলে ইয়াৰ আগতেও জুবিন গাৰ্গ বহুতবাৰ মাজুলীলৈ গৈছে তেওঁ মাজুলীক লৈ গানো লিখিছে মাজুলীলৈ আমি নিজেই দেখিছোঁ বহুতবাৰ মাজুলীলৈ যোৱা
গতিকে সেই জুবিন গাৰ্গে কালি সেই কথাটো ঘপকৈ কৈ দিলে। অৱশ্যে জুবিন গাৰ্গৰ এনেকুৱা কোনো হেৰি নাথাকে যে তেওঁ দিনকালখন চাই পেলাই কথা কয়, তেনেকুৱাও ঠিক নহয়। সেইটো ক'লেও একেবাৰে ভুল কৰা হ'ব আগতীয়াকৈ। কিন্তু এটা কথাহে মই ভাবিছোঁ, হয়তো জুবিন গাৰ্গে গম নোপোৱাকৈ তেওঁক পিন কৰা হ'ল নেকি, তেওঁক ক'বলৈ তেনেকুৱা ধৰণৰ কথা, কিবা এটা বিতৰ্কিত মন্তব্য কৰিবলৈ বাধ্য কৰোৱা হ'ল নেকি, বা কোনোবা ইংগিত দিলে নেকি, মোৰ তেনেকুৱা নিচিনা লাগিছে। এইটো কাৰণেই কাৰণ মই দেখিছোঁ অসম চৰকাৰে বা ভাৰত চৰকাৰে, মানে মুঠতে এই বিজেপি চৰকাৰখনে সদায় বিভিন্ন সময়ত যেতিয়া দেখে যে এটা বৃহৎ ইছ্যু মানুহৰ সন্মুখত থিয় হৈছে আৰু তেওঁলোকৰ তাৰ পৰা ভোট কমিব, লোকচান হ'ব, তেতিয়া তেওঁলোকে সদায় এটা ডাঙৰ বেলেগ এটা বিতৰ্কৰ সৃষ্টি কৰি দিয়ে, যিটো বিতৰ্ক সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত গুৰুত্ব পায় আৰু মেইন কথাবোৰ তললৈ গুচি যায়। কালিৰ দিনটোত মই আগতেও উল্লেখ কৰিছোঁ যে বিগত 12 মাৰ্চত যেতিয়া কাৰ বলবৎ হৈছিল সমগ্ৰ দেশত, তাৰপিছত 19 মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচলত এখন সংবাদমেল সম্বোধন কৰি কা যে তেওঁলোকৰ কাৰণে এটা ব্লেছিংছ, আশীৰ্বাদ আৰু সেই কথাটো উল্লেখ কৰিছিল আৰু 5 লাখ লোকক অসমলৈ পঠিওৱাৰ কথাটো তেওঁ উল্লেখ কৰিছিল। সেই 5 লাখ চাকমা লোকক যে শৰণাৰ্থীক যে ইয়ালৈ পঠিওৱাৰ কথাটো উল্লেখ কৰিছিল, সেই কথাটো অসমৰ মিডিয়াই বা অসমৰ মানুহে সিমান গম পোৱা নাছিল। কিবা এটা লিংক যোগসূত্ৰ হিচাপে আমি পৰহি NV লাইভে এটা খবৰ পালে আৰু NV লাইভে সেইটো নিউজ কৰিলে। তাৰপিছত মই সেই লিংকটো বিভিন্ন নেতালৈ পঠালোঁ, জাতীয়তাবাদী শিবিৰৰ নেতালৈ পঠিয়ালোঁ আৰু তেওঁলোকে কালি প্ৰেছ মিট সম্বোধন কৰিলে। এতিয়া সেই সম্বোধনৰ পাছত বিষয়টো ইমান গুৰুত্ব পালে, সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আছু AJYCPয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাছিল, কিন্তু তেওঁলোকে আজি কৰিলে। কিন্তু মোৰ প্ৰশ্নটো হ'ল, তেওঁলোকে কিয় এইটো কোনোবাই সংবাদ মাধ্যমে এমাহৰ পিছত প্ৰকাশ কৰা বাতৰিটোলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ থাকিব লগা হ'ল, সেইটোহে মোৰ দুখ লাগিছে। কাৰণ তেওঁলোক সদায় এলাৰ্ট থাকিব লাগে, মোৰ মতে জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰিব লাগে। তেওঁলোকে নিজেহে সেই খবৰবোৰ আচলতে লৈ অসমক প্ৰটেকশ্যন দিব লাগে। গতিকে সেই ক্ষোভটো মোৰ আছেই। তাৰ ওপৰত মোৰ এই প্ৰশ্নটো মনলৈ আহিছে যে জুবিন গাৰ্গে কালি বিশেষ দিনত এই ঘটনাটো হৈছিল আৰু জগদীশ ভূঞাই অজাপৰ সাধাৰণ সম্পাদক তেওঁ প্ৰেছ মিট সম্বোধন কৰিছিল। তাৰ পিছতে গোটেই বিষয়টোৱে অসমত হৈচৈ লগাৰ দৰে হৈছিল। মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল আৰু সেই সময়ত ৰাতি নিশাৰ ভাগলৈ জুবিন গাৰ্গে সত্ৰাধিকাৰ সম্পৰ্কত মন্তব্য কৰাটোৱে মই অকণমান হ'লেও চিন্তাৰ দিশটো মোৰ অকণমান ডাইভাৰ্ট হৈছে। এইটো কাৰণে ডাইভাৰ্ট হৈছে যে এইটো হ'ব পাৰে নেকি, জুবিন গাৰ্গে কৰোঁ বুলি কৰা নাই। হয়তো জুবিন গাৰ্গে হয়তো গমেই নাপায় দিনৰ প্ৰেছ মিট বা চাকমাৰ কথাটো জুবিন গাৰ্গে গমেই নাপাব পাৰে, কিন্তু তেওঁৰেই হয়তো কোনোবাই জুবিন তুমি আজি কিবা এটা বিতৰ্কিত কথা কৈ দিবাহে, হয়তো সত্ৰাধিকাৰ কথাটো মেনশ্যন কৰি দিয়া নাই, কিন্তু তেওঁ যিহেতু মাজুলীত আছে গতিকে ঘপকৈ কৈ দিলে, সেইটো কথা হৈ গ'ল বিতৰ্ক, তেনেকুৱাওতো হ'ব পাৰে। গতিকে আগে পিছে মই তেনেকুৱা বহুত দেখিছোঁ। নেশ্যনেল লেভেলতো আপোনালোকে জানে, যিদিনাখন কা বলবৎ হৈছিল সেইদিনাখন কেজৰিৱালক এৰেষ্ট কৰাৰ কথাৰ পৰা আদি কৰি আপোনাৰ RBI যিদিনাখন হিচাপ দিব লগা হৈছিল, এইটো ষ্টেট বেংক অৱ ইণ্ডিয়া যেতিয়া বণ্ডৰ হিচাপ দিব লগা হৈছিল, সেইদিনাখনো তেনেকুৱা হৈছিলে। গতিকে এই ধৰণৰ কথা বতৰাবিলাকে আচলতে আমাৰ মনত সন্দেহ কৰে। এতিয়া ভাল ধৰণে কাম কৰিলেও যেনেকৈ সন্দেহ আহে, বেয়া ধৰণে কাম কৰিলেও সন্দেহ আহে। সেই কথাটো মোৰ মনলৈ আহিলে, আপোনালোককো ক'লোঁ। আপোনালোকেও ভাবি চাবচোন, কিজানি আজিতো দেখিছোঁ যে সামাজিক মাধ্যমত আজি জুবিন সত্ৰাধিকাৰৰ ডাইলগ, সত্ৰাধিকাৰে কি ক'লে, সত্ৰাধিকাৰ ভাল নে বেয়া, এনেকুৱা ধৰণৰ কথাবোৰ আলোচনা হৈ আছে আৰু সেইটো মিডিয়াটো গুৰুত্ব সহকাৰে বাতৰিটো প্ৰকাশ পাইছে। আজি সেই চাকমাৰ নিউজটো কিন্তু সিমান গুৰুত্ব পোৱা নাই বা যিমান পাব লাগিছিল সিমান ধৰণে হোৱা নাই। গতিকে আপোনালোকে এবাৰ ভাবিব কথাবোৰ। আমাক এনেকৈ ইলেকশ্যনত যিহেতু তেওঁলোকৰ এইটো প্ৰচণ্ড ক্ষতিৰ সন্মুখীন হ'ব, 26ত ইলেকশ্যন আছে 26 তাৰিখে, গতিকে তেওঁলোকে সেইটোও কৰিব পাৰে। কিন্তু এইটো এটা পলিটিক্স হ'ব পাৰে, আপোনালোকে চাব। ইয়াতকৈ দীঘলীয়া নকৰোঁ। নমস্কাৰ, ধন্যবাদ।